বৰ গৰম হৈছে, মানুহ মৰি যাব। গৰম বেছি, খাদ্য উপায় নাই। গৰমৰ কাৰণে একদম মানে টোপনি নোহোৱা হৈছে। বাণিজ্যটো মাল চব শুকাই নোহোৱা হৈ গৈছে একদম। তাৰমানে ভালকে নাথাকেই মাল, 1 ঘণ্টাতে নষ্ট হৈছে মালবিলাক। গছ তাৰমানে বহুত নাইয়ে, কমি গৈছে, গাছবিলাক চব কাটি পেলাইছে, সেইটোৰ কাৰণে হৈছে। গছ গছনি টাউনত যেতিয়া নাই তেতিয়া গৰমটো অট'মেটিক বাঢ়ি আছে। হয় চাওক, যি গৰম বৰ্তমান বিশ্বজুৰি যি গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হৈছে, সমগ্ৰ বিশ্বৰ লগতে ভাৰত আৰু সমান্তৰালভাৱে অসমতো ইয়াৰ প্ৰভাৱ নপৰা নহয়। মই বৰ্তমান উপস্থিত আছো নলবাৰীত, আৰু নলবাৰীৰ যি LNB ৰোডত মই বৰ্তমান উপস্থিত আছো। সহযোগী সামগ্ৰিক পৰিৱেশটো দেখিব পাওঁ নলবাৰীত কেনেদৰে গ্ৰীষ্ম প্ৰবাহ পৰা দেখা গৈছে। অত্যাধিক যি তাপমাত্ৰা, সেই তাপমাত্ৰাৰ বাবে বিভিন্ন পথচাৰী কেনেকৈ জীয়াতু ভুগিব লগা হৈছে, সেয়া মোৰ সহযোগীয়ে দেখুৱাব। আচলতে উৎকট গৰমে দহিছে সমগ্ৰ বিশ্বক। দিনক দিনে বৃদ্ধি পাইছে তাপমাত্ৰা, চৌপাশে ব্যাপক পৰিৱৰ্তন জলবায়ুৰ। মূলতঃ জলবায়ুৰ পৰিৱৰ্তনৰ ফলতে বৃদ্ধি পাইছে উষ্ণতা। বিশ্বৰ বহু ঠাইত অস্বাভাৱিক গৰমে ৰাইজক পেলাইছে দুমোজাত। শেহতীয়াভাৱে যি ক্লাইমেট চেণ্ট্ৰেল নামৰ এটা সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত উদ্বেগকাৰী তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে বিশ্বজুৰি 1970 চনৰ পিছত আটাইতকৈ অধিক তাপমাত্ৰা লিপিবদ্ধ কৰা হৈছিল 2023 চনত। কিন্তু শেহতীয়াভাৱে 2024 চনত এই অভিলেখো ভংগ হ'ব বুলি অনুমান কৰা হৈছে। আচলতে যি মানুহৰ কৰ্মকাণ্ড, সেই মানুহৰ কৰ্মকাণ্ডৰ ফলতে হোৱা জলবায়ু পৰিৱৰ্তনে কোটি কোটি মানুহৰ জীৱনলৈ নমাই আনিছে অথনি সংকেত। আচলতে দক্ষিণ এছিয়াৰ ভিতৰত ভাৰতেই সেইখন দেশ যিয়ে জলবায়ু পৰিৱৰ্তনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। সমগ্ৰ ভাৰতৰ লগতে অসমতো ইয়াৰ প্ৰভাৱ নপৰা নহয়। অসমত বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে উন্নয়নৰ নামত চৰকাৰে যধে মধে গছ বন কাটি তহিলং কৰে। কোটি কোটি গছ পুলি ৰোপণ কৰা হৈছে যদিও বিভিন্ন সময়ত বিভিন্ন কাৰণত সেই গছপুলিসমূহ বিনষ্ট হোৱাও পৰিলক্ষিত হৈছে। যাৰ ফলত অসহ্য যি গৰম আৰু যি তাপমাত্ৰা বৃদ্ধি পাইছে, সেই বৰ্ধিত তাপমাত্ৰাই ৰাইজক জীয়াতু ভোগাইছে। আৰু এই যি বৰ্ধিত তাপমাত্ৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন লোকে বিভিন্ন ধৰণৰ শীতল পানীয় গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। কোনোবাই যদি কল্ড ড্ৰিংকছ সেৱন কৰিছে, কোনোবাই কুঁহিয়াৰৰ ৰস বা ডাব নাৰিকলৰ ৰস বা সতেজ ফলৰ ৰস সেৱন কৰা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো LNB ৰোডত, আৰু মোৰ ওচৰত কিছু সাধাৰণ ৰাইজ উপস্থিত আছে। মই তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। খুৰা, কি নাম আপোনাৰ? মোৰ নাম নিৰঞ্জন ডেকা। আচ্ছা, গৰম অধিক গৰম পৰিছে, বৰ গৰম হৈছে, মানুহ মৰি যাব। আচলতে দেখিবলৈ পোৱা যায় আহিন মাহ পৰিছে। আগতে যেতিয়া ঠাণ্ডা পৰি যায়। আগতে আহিন মাহত আপোনাৰ কিছু ঠাণ্ডা পৰিছিল, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে আহিন গৰম মাহত বেছি, প্ৰচণ্ড গৰম। কি ক'ব? গৰম বেছি, খাদ্য উপায় নাই। কিহৰ কাৰণে হোৱা বুলি ভাবে? গছ পুলি নাই, গছ নাই, চব চাফা কৰিছে। এতিয়া বোকা হৈছে গোটেই, ৰ'দ গিয়ান জীয়াব জীয়াব জাগা নাই। স্কুলততো গৰমেই, তাৰপৰা গাছ গছনি নাই, তাৰপৰা চাকৰি কৰা মানুহজনেও অফিচৰ পৰা আহি ডাইৰেক্ট ঘৰ। কেতিয়াবা চাহো খাইছি বা যি খাইছি, সেইকাৰণে নাই। এতিয়া কি ক'ম আৰু। সৰু সৰু যিখিনি মানুহ ব্যৱসায় বাণিজ্য কৰি থকা মানুহ, তেওঁলোকে অধিক কষ্ট কষ্ট হৈছে, চবৰে কষ্ট হৈছে। হয়, নিশ্চয়কৈ ইতিমধ্যে উল্লেখ কৰিছে যি গৰম, সেই গৰমে যি সাধাৰণ ৰাইজক যথেষ্টখিনি ক্ষতিগ্ৰস্ত কৰা পৰিলক্ষিত হৈছে। আৰু এই গৰমৰ ফলত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ লোকে নিজৰ কৰ্মস্থলীলৈ যোৱাতেই হওক বা বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান সহযোগী আৰু মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। যি গৰম, সেই গৰমৰ বাবে আচলতে নলবাৰী চহৰত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে, এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে নিতৌ স্কুললৈ যাওঁতে অসুবিধা হৈছে। আৰু চৰকাৰৰ ফালৰ পৰা যি বিদ্যালয়সমূহৰ সময়সূচী, এই সময়সূচীও আচলতে সাল সলনি কৰা দেখা গৈছে। আৰু লক্ষণীয় হ'ব, বৰ্তমান যি অৱস্থা, সেই অৱস্থাৰ বাবে কোন জগৰীয়া? আচলতে প্ৰকৃতিৰ যি এই অৱস্থাৰ সৃষ্টি হৈছে, সেই অৱস্থাৰ বাবে কোন জগৰীয়া, এয়া আচলতে লক্ষণীয় হৈছে। বিভিন্ন সময়ত গছ পুলি ৰোপণ কৰা গৈছে চৰকাৰৰ ফালৰ পৰা, আৰু বিভিন্ন ধৰণৰ সংস্থা বা চৰকাৰী বেচৰকাৰী সংস্থাৰ ফালৰ পৰা বিভিন্ন সময়ত বিভিন্ন গছ পুলি হওক বা পৰিৱেশৰ বাবে বিভিন্ন ধৰণৰ সজাগতামূলক কাম কাজ কৰা পৰিলক্ষিত হৈছে। কিন্তু তৎসত্বেও যি অত্যাধিক তাপমাত্ৰা, সেই তাপমাত্ৰা ৰোধ পোৱা নাই।
আৰু আচলতে যি এই তাপমাত্ৰা বৃদ্ধিৰ বাবে বিভিন্ন সময়ত বিভিন্ন ৰাইজ আচলতে ভীতিগ্ৰস্ত হোৱা পৰিলক্ষিত। এতিয়া প্ৰশ্ন হয় কেতিয়ালৈ এই তাপমাত্ৰা হ্ৰাস পাব, কেতিয়ালৈ ৰাইজে পুনৰ সেই আগৰ সেই ঠাণ্ডাৰ দিনবোৰলৈ উভতি যাব পাৰিব। প্ৰশ্ন হয় কেতিয়ালৈ ৰাইজে এই অত্যাধিক তাপমাত্ৰাৰ পৰা সকাহ পাব। হয় খুৰা, আপোনাৰ ওচৰলৈ আহিছো। অত্যাধিক গৰম কি ক'ব? কি ক'ব, গৰমৰ কাৰণে একদম মানে টোপনি নোহোৱা হৈছে। 2মান বজাতে সাৰি পাব লাগে, মানে ঘৰৰ পৰাই ওলবাই নোৱাৰা হৈছে, এনেকুৱা গৰম। ব্যৱসায় বাণিজ্যত খুব কষ্ট হৈছে। ব্যৱসায় বাণিজ্যতো মাল চব শুকাই নহয় বেছি একদম, তাৰমানে ভালকে নাথাকেই মাল, 1 ঘন্টাতে নষ্ট হৈছে মালবিলাক। কিহৰ কাৰণে হোৱা বুলি ভাবে? গৰম অত্যাধিক বৃদ্ধি পাইছে, কিহৰ কাৰণে বৃদ্ধি পোৱা বুলি ভাবে? এইটো গৰমৰ কাৰণে হৈছে। গছ বন আমি দেখা পাইছো যে গছ তাৰ মানে বহুত নাইয়ে, কমি গৈছে, গাছবিলাক চব কাটি পেলাইছে, সেইটোৰ কাৰণে হৈছে। আৰু আপোনাৰ টাৱাৰ চাৱাৰ এইগিলাখান বহুত কিবা কাৰণে হৈছে। গছ গছনি টাউনত যেতিয়া নাই তেতিয়া গৰমটো অট'মেটিক বাঢ়ি আছে। পুৰা বৃদ্ধি আছে গৰমত, থাকিব নোৱাৰা হৈছে একদম গৰমৰ কাৰণে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।